BA second semester economics major ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰত যোনখন মেক্ৰ' ইকনমিক্সৰ পেপাৰ হৈ গ'ল সেই পেপাৰখনৰ ৰিভিউ কৰিবলৈ লৈছোঁ কাৰণ এক্সাম পইণ্ট অফ ভিউৰ পৰা আচলতে কুৱেশ্যন পেপাৰ ৰিভিউটো বহুত বেছি ইম্পৰ্টেণ্ট হৈ যায় কাৰণ ভৱিষ্যতে যিখিনি ছেকেণ্ড ছেমিষ্টাৰ ষ্টুডেণ্ট আহিব তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো যথেষ্ট সহায় হ'ব বা যিখিনি ষ্টুডেণ্টে এবাৰ পৰীক্ষা দিছিলে তোমালোকেও ভিডিঅ'টো চাব পাৰা কেনেধৰণৰ কুৱেশ্যন আহিছিলে বা কেনেধৰণৰ আমি কি কথা আমি ভুল কৰিলোঁ বা এনেকুৱা কিছুমান যদি আমি ষ্ট্ৰেটেজি ফ'ল' কৰিলোঁহেঁতেন আৰু কিজানি পৰীক্ষাটো আমাৰ ভাল হ'লহেঁতেন বা তুমি ভবামতে পৰীক্ষাটো হৈছে নাই মই জাষ্ট এটা আইডিয়া দি যাম আৰু ইয়াত যিখিনি 1 মাৰ্কৰ কুৱেশ্যন আহিছে সেই 1 মাৰ্কৰ কুৱেশ্যনখিনি কিন্তু তোমালোকে কমেণ্ট কৰি জনাবা আৰু তোমালোকৰ কমেণ্টবিলাকৰ ৰিপ্লাই দিয়া হ'ব ইয়াত এটা মেথছ আহিছে মই মেথছটো কৰি দিম বাকী 1 মাৰ্কৰ কুৱেশ্যনখিনি তোমালোকে কমেণ্ট কৰিবা যিখিনি ষ্টুডেণ্ট আমাৰ কোৰ্চৰ লগত জড়িত হৈ আছা বহুতে মেছেজ কৰিছা এক্সাম তোমালোকৰ ভাল হৈছে যিখিনি কৰাইছোঁ আচলতে সেইখিনি তেনেধৰণৰ লোকেশ্যনখিনি তোমালোকে পাইছা নিশ্চয় এতিয়া এই পেপাৰখনত তোমাৰ এটা পাৰ্টছ আছে 80 মাৰ্কছ আৰু এটা 60 মাৰ্কছৰ হয় 80 মাৰ্কছ হৈছে যিখিনি ষ্টুডেণ্টে 2023 বেটছৰ হয় যাৰ এই পেপাৰখন ক্লিয়াৰ হোৱা নাছিলে মানে বেক আছিলে সেই ষ্টুডেণ্টখিনিৰ কাৰণে এগেইন 80 মাৰ্কছৰ হয় আৰু নেক্সট হৈছে 2 আৱাৰ্ছৰ যিখিনি সময় সেইখিনি হৈছে তোমালোকে এবাৰ যিখিনি FIUGPৰ আণ্ডাৰত যিখিনি ষ্টুডেণ্ট আছা সেইখিনি ষ্টুডেণ্টে 2025 মানে প্ৰথম বেটছটো আৰু তোমালোকে এতিয়া যোনটো ফাৰ্ষ্ট ছেমিষ্টাৰত বেক নলগাকৈ যিখিনি ছেকেণ্ড ছেমলৈ আহিছে সেইখিনিৰ কাৰণে 60 মাৰ্কৰ কুৱেশ্যন ঠিক আছে ইয়াত যিখিনি 1 মাৰ্কৰ কুৱেশ্যন হয় সেই 1 মাৰ্কৰ কুৱেশ্যনখিনি কমেণ্ট কৰি জনাবা যিহেতু এই পেপাৰখন মই এগৰাকী ষ্টুডেণ্টৰ পৰা লোৱা এখন পেপাৰ হয় গতিকে ইয়াত যিখিনি মানে মাৰ্কিং কৰা হৈছে সেই মাৰ্কিং কৰাখিনি এইটো নহয় যে এইটো মতেই হ'ব তুমি তোমাৰ পইণ্ট অফ ভিউ দিবা ঠিক আছে এইটো মই মাৰ্কিং কৰা নহয় যিহেতু ষ্টুডেণ্টৰ এখন পেপাৰ হয় এতিয়া ফাৰ্ষ্ট যোনটো আমাৰ কুৱেশ্যন আছিলে সেইটো 1 মাৰ্কৰ 6টা কুৱেশ্যন কৰিব দিছিলে ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে কেইনছৰ উপভোগ ফলনটো দৰ্শাবলৈ কৈছে C = A + BY আৰু কেইনছৰ যিটো সমীকৰণ হৈছে সেই সমীকৰণটোত বিৰ মানটো কি সুধিছে চ' ইন দ্য ইকুৱেশ্যন C = A + BY which represent the Keynesian consumption function the value of B ফাৰ্ষ্ট কুৱেশ্যনটোত সুধিছে যে বিৰ ভেলুটো শূন্যতকৈ ডাঙৰ ইট ইজ গ্ৰেটাৰ দেন 0 বাট লেছ দেন 1 ঠিক আছে এনেধৰণে কোৱা হৈছে ছেকেণ্ড অপশ্যনটোত কোৱা হৈছে আমাৰ ছেকেণ্ড অপশ্যনটোত কৈছে যোনটো বিৰ ভেলু আছে সেই বিৰ ভেলুটো কৈছে যে এতিয়াত মানে 0 ভেলুটো ডাঙৰ বিৰ ভেলুটো শূন্যতকৈ সৰু কিন্তু অ'কে যিটো বিৰ ভেলু সেইটো শূন্যতকৈ সৰু কিন্তু আৰু 1তকৈ সৰু ডেট মিনছ 1টো ইয়াত ডাঙৰ ঠিক আছে নেক্সটটো হৈছে 0 = বিৰ যোনটো ভেলু হয় সেই বিৰ ভেলুটো 1তকৈ সৰু লেছ দেন 1 ঠিক আছে কিন্তু শূন্যৰ সমান নেক্সট ইকুৱেশ্যনটো হৈছে B = 1 ঠিক আছে এই 4টা অপশ্যনৰ ভিতৰত তোমালোকে যোনটো অপশ্যন কাৰেক্ট কৰিলা সেই কাৰেক্ট কৰা অপশ্যনটো তোমালোকে কমেণ্ট কৰি জনাবা মই তোমালোকৰ কমেণ্টৰ ৰিপ্লাই দিম নেক্সট এটা মেথছ আহিছিলে মই মেথছটোহে ইয়াত কৰি দিব বিচাৰিছোঁ তোমালোকক কোনটো কাৰেক্ট হ'ব এতিয়া চোৱা ইয়াত MPCৰ ভেলুটো দিছিলে সেই MPCৰ ভেলুটো দিছিলে 0.2 তাৰ পৰা তোমাক বিনিয়োগ গুণকৰ মান উলিয়াবলৈ কৈছিলে ডেট মিনছ ইনভেষ্টমেণ্ট মাল্টিপ্লেয়াৰৰ কুৱেশ্যনটো সুধিছিলে ঠিক আছে এইখিনি কুৱেশ্যনো আমাৰ ইউটিউব চেনেলত অলৰেডি আছে কৰোৱা এতিয়া চাবা কুৱেশ্যনটোত আমাক দি আছিলে MPCৰ = 0.1 আৰু MPCৰ যদি মান দিয়া থাকে তেতিয়াহ'লে কেৰ মান ওলোৱাৰ এটা ফৰ্মুলা আছে কেৰ মান ওলোৱাৰ ফৰ্মুলাটো হৈছে 1/1 - MPC অ'কে 1/1 - MPC গতিকে আমি কিহৰ মান উলিয়াইছোঁ আমি কেৰ মান উলিয়াইছোঁ গতিকে আমাৰ 1টো এইটো ফৰ্মুলাৰ পৰা আহিছে আৰু এগেইন ইয়াৰ 1টো কিহৰ পৰা আহিছে ফৰ্মুলাৰ পৰা আহিছে আৰু কুৱেশ্যনত আমাৰ MPCৰ মানটো দিয়া হৈছিলে কি হৈছে 0.2 গতিকে 1ৰ পৰা যদি 0.2 মাইনাছ কৰোঁ তেতিয়াহ'লে আমাৰ কিমান হ'ব 0.8 হ'ব সেইটো গম পোৱা আৰু কেনেকৈ হৈছে যদি কৰি দিব লাগে কৰিছোঁ 1 - 0 এগেইন 0.2 ইয়াৰ পৰা ইয়ালৈ আমি আনিব লাগিব তাৰপিছত ইয়াত পইণ্টৰ তলত পইণ্ট লিখিলে 8 আহিব ঠিক আছে 0.8 আহিলে মাইনাছ কৰিব লাগিব এতিয়া ইয়াৰ পৰাও যদি আমি কৰোঁ তেতিয়াহ'লেও ওলাই আছে যিখিনি ষ্টুডেণ্ট বেছিক কথাখিনি ক্লিয়াৰ নাথাকে তেওঁলোকৰ কাৰণে মই অকণমান ডিটেইলছতে বস্তুটো ক'ব বিচাৰিছোঁ এতিয়া 1 দিলা
এতিয়া 0.8ক আমি লিখিম 8/10 নিচিনাকৈও লিখিব পাৰোঁ হয়নে এতিয়া এইটো কি হৈ যাব যিহেতু উল্টা হৈ যাব তেতিয়া 10টো কি হ'লে যাব ওপৰলৈ যাব তলত 8 থাকিব তো কটাকটি কৰা 2ৰে কাটিলোঁ 5 বাৰ গ'ল এইটো 2ৰে কাটিলোঁ 4 বাৰ গ'ল এতিয়া কিমান থাকিলে 5/4 গতিকে ইয়াত প্ৰথমতে মই এইখিনি সকলোৱে লিখা হোৱাৰ পিছত মই এইটো কাটি দিছোঁ আৰু দেই ঠিক আছে কিমান আহিলে 5/4 গতিকে ইয়াক আমি ওলাই আছে 1.25 গতিকে বহুত ষ্টুডেণ্টে নাজানিব পাৰা 1.25 কেনেকৈ পালোঁ চোৱা 5 দিলোঁ 4 আহিলে 1 দিলা 4 আহিলে 1 আহিলে ইয়াত পইণ্ট দিব লাগিব পইণ্ট দিয়াৰ লগে লগে এগেইন ইয়ালৈ কি আহিব 10 আহিব ঠিক আছে এগেইন দুবাৰ দিলোঁ 8 আহিলে 5 আহিলে 4 5 গুণ 20 ডেট মিনছ এইপিনে 2 আহিব 20 আহিব ঠিক আছে ডেট মিনছ ইয়াৰ যোনটো ভেলু হ'ব ইয়াৰ ভেলুটো হ'ব অপশ্যন নাম্বাৰ 1 ডেট মিনছ 1.25 অ'কে মই জাষ্ট মেথছটোহে কৰাই দিছোঁ বাকী কিন্তু তোমালোকে লিখিবা এতিয়া মেক্ৰ' ইকনমিক্সৰ যিটো শব্দ সেই শব্দটো প্ৰথমতে কোনে ব্যৱহাৰ কৰিছিলে দ্য ৱৰ্ড ফাৰ্ষ্ট ইউজড দ্য মেক্ৰ' ইকনমিক্সৰ যোনটো শব্দ পোনপ্ৰথমবাৰৰ বাবে কোনে ব্যৱহাৰ কৰিছিলে সেইটো হৈছে ফাৰ্ষ্ট অফ অল কেইনছ আৰু ছেকেণ্ড মাৰ্চেল ৰেগনাৰ ফ্ৰিছ আৰু ওপৰৰ এজনো নহয় ঠিক আছে এতিয়া চোৱা ইয়াৰ কুৱেশ্যনটো আচলতে ৰেগনাৰ ফ্ৰিছেই হয় এইটো এইকাৰণে কৈ দিব বিচাৰিছোঁ কনচেপ্টটো যে কেইনছক এই কনচেপ্টটো 1933 দিছিলে ঠিক আছে 1933 এইখিনি দিছিলে কিন্তু ইয়াৰ আগতে বহুতৰে প্ৰব্লেম মানে কুৱেশ্যনটোৰ এটা প্ৰব্লেম থাকে কেইনছ থকাৰ কাৰণে যেতিয়া 1930ত গ্ৰেট ডিপ্ৰিচিয়েশ্যন হৈছিলে সেইখিনি সময়ত কেইনছে যিখিনি থিয়ৰী লৈছিলে আৰু বহুতে ভাবে তাৰ আনচাৰটো কেইনছ হৈ যাব বুলি ঠিক আছে কিন্তু কুৱেশ্যনটোত তোমাক কি ওলাইছে যে মেক্ৰ' ইকনমিক্সৰ যোনটো টাৰ্ম হয় বা মেক্ৰ' ইকনমিক্সৰ যোনটো ৱৰ্ড হয় সেইটো কোনে প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিলে ঠিক আছে গতিকে বহুতৰ সেইকাৰণে ডাউট হ'ব পাৰে বহুতে কেইনছ দি দিব পাৰা ঠিক আছে সেইকাৰণে মই এই কুৱেশ্যনটো মানে দি দিলোঁ নেক্সটটো হৈছে ষ্টক চলকৰ এটা উদাহৰণ দিয়া ওৱান এক্সাম্পল অফ ষ্টক ভেৰিয়েবল আমি ফ্ল' এণ্ড ষ্টকৰ ওপৰত ডিফাৰেঞ্চৰ লগত সেইখিনি আলোচনা কৰিছোঁ নেক্সটটো হৈছে যদি কাৰকৰ মূল্য ডাঙৰ হয় বজাৰ মূল্যতকৈ তেতিয়াহ'লে কি হ'ব দ্য ফেক্টৰ কষ্ট ইজ গ্ৰেটাৰ দেন দ্য মাৰ্কেট প্ৰাইচেছ যদি ফেক্টৰ প্ৰাইচটো ডাঙৰ হয় মাৰ্কেট প্ৰাইচতকৈ তেতিয়াহ'লে কোনটো উক্তি হ'ব প্ৰথম উক্তিটো হৈছে যে পৰোক্ষ কৰ ডাঙৰ হ'ব অনুদানতকৈ ইনডাইৰেক্ট টেক্সেছ ইজ গ্ৰেটাৰ দেন ছাবচিডিজ নেক্সটটো হৈছে পৰোক্ষ কৰ আৰু অনুদান সমান হ'ব ইনডাইৰেক্ট টেক্সেছ এণ্ড ছাবচিডি ইকুৱেল থাৰ্ড অপশ্যনটো হৈছে পৰোক্ষ কৰ ইজ লেছ দেন অনুদান ডেট মিনছ পৰোক্ষ কৰটো অনুদানতকৈ সৰু হ'ব নেক্সট হৈছে ওপৰৰ এটাও নহয় তোমালোকে কোনটো অপশ্যন কাৰেক্ট কৰিলে জনাবা নেক্সট কুৱেশ্যনটো হৈছে লেজিছ ফেয়াৰ ধাৰণাটো কোনে অৱলম্বন কৰিছিলে এতিয়া এই যোনটো কনচেপ্ট হয় সেই লেজিছ ফেয়াৰ ইকনমি মানে এনেকুৱা এখন ইকনমি হয় য'ত গভৰ্ণমেণ্টৰ কোনো ইণ্টাৰভেনশ্যন নাথাকে ষ্টেট ইণ্টাৰভেনশ্যন নাথাকে এতিয়া গভৰ্ণমেণ্টৰ ইণ্টাৰভেনশ্যন নাথাকে তোমালোকৰ ফাৰ্ষ্ট ইউনিটটোৰ এইটো কনচেপ্ট হয় তাত এটা তোমালোকে পাইছিলা ক্লাছিকেল ইকনমিক্স বুলি ঠিক আছে আৰু এই কনচেপ্টটো ক্লাছিকেল ইকনমিক্সবিলাকে ব্যৱহাৰ কৰিছে নিউ ক্লাছিকেলেও কোৱা নাই আৰু কেইনছৰ কৈছিলে যে গভৰ্ণমেণ্ট ইণ্টাৰভেনশ্যন লাগে ঠিক আছে ক্লাছিকেল ইকনমিক্সবিলাকো সমালোচনা কৰি মানে ক্লাছিকেল ইকনমিক্সৰ থিয়ৰীবিলাক সাধাৰণতে লং টাৰ্ম থাকে আৰু লং টাৰ্ম থকাৰ পিছত যেতিয়া সেই থিয়ৰীবিলাকৰ কেইনছে তেওঁলোকে মানে সমালোচনা কৰোঁতে লং টাৰ্ম কেইনছৰ থিয়ৰীখিনি শ্বৰ্ট টাৰ্ম আছিলে ঠিক আছে কেইনছৰ সেই থিয়ৰী শ্বৰ্ট টাৰ্ম থকাৰ লগতে আৰু কেইনছে গভৰ্ণমেণ্ট মানে কিছু ক্ষেত্ৰত গভৰ্ণমেণ্ট ইণ্টাৰভেনশ্যন তেওঁলোকে ষ্টেট ইণ্টাৰভেনশ্যনৰ কথা কৈছিলে আচলতে বিচাৰিছিলে গতিকে অবভিয়াছলি ওপৰত এটাও নহয়তো নহয় এইটো নহয় নিউ ক্লাছিকেল নহয় ক্লাছিকেল কেতিয়াবা তোমালোকে যদি প্ৰপাৰ অপশ্যনটো নাজানাও কিবা কাৰণত পাহৰি গৈছা বা মনত নাথাকে তেতিয়া তোমালোকে এলিমিনেশ্যন কৰিবলৈ চেষ্টা কৰিবা যে এইটো আনচাৰ ইয়াৰ কোনটো হোৱাৰ চান্স নাই ঠিক আছে কেইনছ সেইকাৰণে নহয় কাৰণ কেইনছে যিহেতু কৈছিলে যে ষ্টেট ইণ্টাৰভেনশ্যন লাগে আৰু শ্বৰ্ট টাৰ্ম হ'ব লাগিব ঠিক আছে আৰু ওপৰতে নহয় সেইটোত নহয় নেক্সটটো হৈছে নিউ ক্লাছিকেল নহয় গতিকে ক্লাছিকেল ইকনমিক্সেই হয় ঠিক আছে গতিকে কিছুমান তোমালোকে সৰু সুৰা মানে ট্ৰিক লগাই পেলাইও এনেধৰণৰ কুৱেশ্যনখিনি ছল্ভ কৰিব পাৰা
নেক্সট কুৱেশ্যনটোত যিকোনো দুটা লিখিব লাগে, যিকোনো দুটা, ডেট মিনছ 3 মাৰ্কৰ কুৱেশ্যন আহিছিলে। সমষ্টিগত অৰ্থনীতিৰ উদ্দেশ্যখিনি, অবজেক্টিভ অফ মেক্ৰ' ইকনমি, ধুনীয়া কুৱেশ্যন আহিছিলে। ছিগনিফিকেঞ্চ অফ ছাষ্টেইনেবল একাউণ্টিং, ডেট মিনছ বহনক্ষম গণনাৰ তাৎপৰ্য আহিছিলে। নেক্সটটো হৈছে বিনিয়োগ গুণকৰ ধাৰণা, দ্য কনচেপ্ট অফ ইনভেষ্টমেণ্ট মাল্টিপ্লেয়াৰ। নেক্সটটো হৈছে লেনদেন অভিপ্ৰায়ৰ বাবে মুদ্ৰাৰ চাহিদা, ট্ৰানজেকশ্যন ডিমাণ্ড ফৰ মানি। ঠিক আছে, এই গোটেইখিনি কুৱেশ্যনেই আমি কৰা হৈছে, যিখিনি ষ্টুডেণ্টে হয়তো যদি ভালদৰে তোমালোকে পঢ়ি গৈছা, মই আশা কৰোঁ সকলোৱে চাগে পৰীক্ষা ভাল হৈছে। প্ৰত্যেকটো কুৱেশ্যনেই ইয়াত মই কিন্তু তোমালোকক কৰাই দিছিলোঁ আমাৰ যিখিনি কৰ্চত আছে। ঠিক আছে, নেক্সট কুৱেশ্যনটো হৈছে সামগ্ৰিক যোগান কি হয়। সামগ্ৰিক যোগান ৰেখাৰ অৱস্থান সলনি কৰাৰ কাৰকসমূহ আলোচনা কৰা। হোৱাট ইজ দ্য এগ্ৰিগেট ছাপ্লাই, এগ্ৰিগেট ছাপ্লাই কি হয়। নেক্সট কুৱেশ্যনটো হৈছিলে ডিছকাছ দ্য ফেক্টৰ কজেছ শ্বিফটিং দ্য এগ্ৰিগেট ছাপ্লাই কাৰ্ভ। ডেট মিনছ কোনবিলাক কাৰকে সামগ্ৰিক চাহিদাৰ ৰেখাডালৰ স্থানান্তৰকৰণত সহায় কৰে। গতিকে 12 মাৰ্কৰ কুৱেশ্যন আহিছিলে, ভাল কুৱেশ্যন। নেক্সটটো হৈছে সঞ্চয়ৰ ফলন সংজ্ঞা, ডেট মিনছ যিটো ছেভিং ফাংচনৰ তোমাৰ ডেফিনেশ্যন সুধিছে। সঞ্চয় নিৰ্ধাৰণ আলোচনা কৰা, ভোগ প্ৰৱণতা আৰু সঞ্চয় প্ৰৱণতাৰ মাজৰ সম্পৰ্কবোৰ আলোচনা কৰিব লাগিছে। ডিছকাছ দ্য ডিটাৰমিনেণ্ট অফ ছেভিং, কোনবিলাক কাৰকে আচলতে সঞ্চয়টো নিৰ্ধাৰণ কৰে। নেক্সট সেইটোত 5 মাৰ্কছ আহিছিলে। নেক্সটটো হৈছে এক্সপ্লেইন দ্য ৰিলেশ্যনশ্বিপ বিটুইন দ্য প্ৰপেনচিটি টু কনজিউম এণ্ড প্ৰপেনচিটি টু ছেভ। প্ৰপেনচিটি টু কনজিউম আৰু ছেভৰ মাজৰ কোনটো সম্পৰ্ক আছে, সেই কুৱেশ্যনটো বুজাইছিলে। গতিকে ইয়াতো 12 আছে, যিকোনো দুটাৰ ভিতৰত তোমালোকে এটা কুৱেশ্যন কৰিলেও হৈ যায়। ঠিক আছে, নেক্সট কুৱেশ্যনটোত আহিছিলে চেইজ ল অফ মাৰ্কেট। মই বহুতবাৰ কৈছোঁ যে তোমালোকে চেইজ ল অফ মাৰ্কেট প্লিজ চাই যাবা। প্ৰথমে মই ক্লাছত চেইজ ল অফ মাৰ্কেটেই তোমালোকক হয়তো দিছিলোঁ চাগে, কাৰণ আগতেই দিছিলোঁ ক্লাছটোত, যাতে সকলোৱে এক্সামলৈ এটলিষ্ট এই কুৱেশ্যনটো তোমালোকৰ ক্লিয়াৰ থাকে। আৰু আহিছেও চেইজ ল অফ মাৰ্কেটৰ কনচেপ্টটো। চেইজ বজাৰ বিধিৰ সহায়ত উৎপাদন আৰু নিয়োগ নিৰ্ধাৰণৰ সংস্থাপিত তত্ত্বটো ব্যাখ্যা কৰাত। এক্সপ্লেইন দ্য ক্লাছিকেল থিয়ৰী অফ ডিটাৰমিনেশ্যন অফ আউটপুট এণ্ড এমপ্লয়মেণ্ট উইথ দি হেল্প অফ চেইজ ল অফ মাৰ্কেট। আৰু চেইজ ল অফ মাৰ্কেটে কৈছে ছাপ্লাই ক্ৰিয়েটছ ইটছ অ'ন ডিমাণ্ড, ডেট মিনছ যোগানে তাৰ চাহিদা নিজেই সৃষ্টি কৰিব পাৰে। গতিকে এই কনচেপ্টটো আছিলে, য'ত আমি দুটা টাৰ্মছ পাইছিলোঁ, য'ত এগ্ৰিগেট ডিমাণ্ড ইজ ইকুৱেল টু এগ্ৰিগেট ছাপ্লাই আৰু য'ত ছেভিং ইজ ইকুৱেল টু ইনভেষ্টমেণ্ট। এই টাৰ্মছ দুটা আমি তাত পাইছিলোঁ। ঠিক আছে, চেইজ ল অফ মাৰ্কেটত। আৰু এক্সপ্লেনেশ্যন আছে, ডায়গ্ৰাম আছে, আৰু শেষত তোমালোকে তাত লিমিটেশ্যনো লিখিব পাৰা, আৰু শেষত কনক্লুজন লিখি দিব পাৰা। গতিকে যিহেতু 12 মাৰ্কৰ কুৱেশ্যন আহিছে, তেনেধৰণে লিখিলে মই ভাবোঁ তোমালোকে এটা ভাল মাৰ্কছ পাবা। নেক্সট কুৱেশ্যনটো হৈছে 1930ৰ মহামন্দাৱস্থাৰ বিষয়ে বৰ্ণনা কৰা। কেনেকৈ কেইনছিয়াছ চিন্তাধাৰা প্ৰতিষ্ঠা কৰা হৈছিলে ব্যাখ্যা কৰা। ঠিক আছে, so discuss the great depreciation of the 1930s, explain how established the Keynesian thought, কেইনছিয়ান চিন্তাধাৰাৰ বিষয়ে আলোচনা কৰা। গতিকে এই কুৱেশ্যনটোত 6+6 মাৰ্ক আহিছে, সেইটো কুৱেশ্যনো ভালেই আহিছে। কিন্তু যদিহে তোমালোকে এটা কথা কওঁ, যদি এনেধৰণৰ কুৱেশ্যনবিলাক তোমালোকে এটা পেৰাগ্ৰাফ হিচাপে যদি 6 মাৰ্ক লিখি দিয়া, তোমালোকে যদি কোনো ধৰণৰ হেডলাইন নিদিয়া বা চাব হেডলাইন নিদিয়াকৈ অকল পেৰাগ্ৰাফকৈ লিখি গ'লে এনেধৰণৰ কুৱেশ্যনবিলাকত মাৰ্কছ পোৱাৰ চান্সটো খুব কম থাকে। গতিকে তাৰ অল্টাৰনেটিভ যদি এনেকুৱা থিয়ৰী থাকে, তেতিয়াহ'লে থিয়ৰীটো কৰিবা। আৰু নহয় যদি বোলে তুমি থিয়ৰী নকৰা, এনেধৰণৰ কুৱেশ্যনেই কৰিবা, কিন্তু মন কৰিবলগীয়া কথাটো হৈছে যে এই কুৱেশ্যনটো তুমি কেনেধৰণে প্ৰেজেণ্ট কৰিবা। ঠিক আছে, কুৱেশ্যনৰ প্ৰেজেণ্টেশ্যনটো গুৰুত্ব দিবা। গতিকে এই মহামন্দাৱস্থাৰ কি হৈছিলে, গতিকে একেলগে পেৰাগ্ৰাফকে বহুত 2 পেজ 3 পেজ কণ্টিনিউৱাছলি লিখি নগৈ তাৰ হাইলাইটকৈ তুমি বস্তুখিনি হাইলাইট কৰিব লাগিব। ঠিক আছে, কোনখিনি বস্তু মেইন পইণ্ট ৱাইজ যদি লিখা, তেতিয়া কিন্তু পইণ্ট ৱাইজকৈ লিখিব জানিলে এই কুৱেশ্যনটো স্ক'ৰিং হয়। আৰু যদি পইণ্ট ৱাইজকৈ লিখিব নাজানি এজ এ পেৰাগ্ৰাফ হিচাপে লিখি গৈ থকা 2 বা 3 পেজমান, তাতকৈ কিন্তু কুৱেশ্যন নম্বৰ 1টোৱে বেছি স্ক'ৰিং। ঠিক আছে, নেক্সট কুৱেশ্যনটো হৈছে মুদ্ৰাৰ যোগান কি। এখন অৰ্থনীতিৰ মুদ্ৰাৰ যোগান নিয়ন্ত্ৰণৰ কেন্দ্ৰীয় বেংকৰ যিখিনি আহিলা, সেই কেন্দ্ৰীয় বেংকৰ ভূমিকাখিনিৰ কথা কৈছে। মানে মুদ্ৰাৰ যোগানৰ ক্ষেত্ৰত কেন্দ্ৰীয় বেংকৰ কেনেধৰণৰ ভূমিকা আছে, ৰোলখিনিৰ কথা কোৱা হৈছে। হোৱাট ডু ইউ মিন বাই ছাপ্লাই অফ মানি, মানি ছাপ্লাই বুলিলে কি হৈছে। এক্সপ্লেইন দ্য ৰোল অফ চেণ্ট্ৰেল বেংক কণ্ট্ৰলিং দ্য মানি ছাপ্লাই অফ এন ইকনমি। এখন অৰ্থনীতিৰ মুদ্ৰাৰ যোগান নিয়ন্ত্ৰণৰ কাৰণে কিছুমান কেনেকৈ কৰে, তাৰ কাৰণে কি হয়, কিছুমান ইনষ্ট্ৰুমেণ্ট আছে। ঠিক আছে, সেই ইনষ্ট্ৰুমেণ্টখিনি ইয়াত লিখিব লাগে।
নেক্সট কুৱেশ্যনটো তোমালোকক মই বাৰেপতি কৈছোঁ যে কুৱেশ্যনটো চাই যাবা দেখিছানে কুৱেশ্যন আহিছে কেইনছৰ তাৰল্য প্ৰীতি ব্যৱহাৰ কৰি সুদৰ ভাৰসাম্য হাৰ নিৰ্ণয় প্ৰক্ৰিয়াটো ব্যাখ্যা কৰা এক্সপ্লেইন দ্য প্ৰচেছ অফ দ্য ডিটাৰমিনেশ্যন অফ ইকুইলিব্ৰিয়াম ৰেট অফ ইণ্টাৰেষ্ট ইউজিং দ্য কেইনছ এণ্ড লিকুইডিটি প্ৰেফাৰেঞ্চ থিয়ৰী কেইনছৰ লিকুইডিটি প্ৰেফাৰেঞ্চ থিয়ৰীটো লিখিব কৈছে গতিকে দুইটাই কুৱেশ্যন ভাল আহিছে তোমালোকে ভালকৈ লিখিলে দুইটাতে মাৰ্কছ পাবা নেক্সট কুৱেশ্যনটোত আহিছে 12 মাৰ্কৰ এটা কুৱেশ্যন আৰু ইয়াত কিছুমান আমাৰ মানে ফৰ্ম দিছে এইখিনি আমি জাষ্ট ডেফিনেশ্যন লিখিব লাগে ঠিক আছে MPC জাষ্ট ডেফিনেশ্যন এই কুৱেশ্যনটো কৰিলে তোমালোকৰ বেছি ভাল হয় ঠিক আছে নেক্সট MPC তাৰ ডেফিনেশ্যন লিখিব লাগে APC ডেফিনেশ্যন লিখিব লাগে ৰিয়েল ইনকাম ডেফিনেশ্যন লিখিব লাগে GDP ডিফ্লেটাৰ ঠিক আছে NFIA নিৰ্গুত উৎপাদন আয় এই গোটেইকেইটাৰ যদি তোমালোকে ডেফিনেশ্যন লিখা খুব কম সময়তে কিন্তু তোমালোকে 12 মাৰ্কছ পাব পাৰা গতিকে ছেকেণ্ড কুৱেশ্যনটোতকৈ ফাৰ্ষ্ট যিটো 6 নম্বৰ এই কুৱেশ্যনটো যিখিনি ষ্টুডেণ্টে কৰিছা সেই কুৱেশ্যনখিনি মানে কি হ'ব মাৰ্কছটো একেই পাবা ঠিক আছে কিন্তু কম সময়তে যদি আমি এটা লং কুৱেশ্যন যদি তুমি 5 মিনিটত লিখি দিব পাৰা বা 6 মিনিটত লিখি দিব পাৰা 12 মাৰ্কৰ গতিকে বহুত টাইম তোমাৰ বাচি যাব গোটেই পেপাৰখন কমপ্লিট কৰিবৰ কাৰণে ঠিক আছে গতিকে এইখিনিও কৰোৱা হৈছে তোমালোকৰ ডেফিনেশ্যনটো অবভিয়াছলি মই দিছোঁৱে নেক্সট অৰ্থনীতিৰ কাৰ্যকলাপৰ পৰিণাম হিচাপে GDPৰ যিটো সীমাবদ্ধতা সেইখিনি মূল্যায়ন কৰিবলৈ কৈছে GDPৰ লিমিটেশ্যনখিনি আমি আলোচনা কৰিছোঁ নেক্সটটো হৈছে এইটো ভাল কুৱেশ্যন আহিছে যে সংজ্ঞা দিবলৈ কৈছে ৰাষ্ট্ৰীয় আয় ব্যক্তিগত আয় আৰু নিৰ্গুত ৰাষ্ট্ৰীয় সামগ্ৰী নেশ্যনেল ইনকাম পাৰ্চনেল ইনকাম এণ্ড নেট নেশ্যনেল প্ৰডাক্ট এই তিনিটাৰ ডেফিনেশ্যন গতিকে আল্টিমেটলি এই দুইটা কুৱেশ্যনেই ভাল হয় কিন্তু কুৱেশ্যনৰ এইটো বেছি কম সময়তে হয় যিহেতু ইয়াৰ লিমিটেশ্যনকেইটা লিখোঁতে অকণমান সময় লাগে ঠিক আছে আৰু লিমিটেশ্যনকেইটা লিখোঁতে যিহেতু আমাৰ সময় লাগে অমুদ্ৰিকতা বাহ্যিকতা এইখিনিত যে আছিলে এই লিমিটেশ্যনখিনি ঠিক আছে এইখিনি হ'ল তোমালোকৰ যিমানখিনিলৈকে ষ্টুডেণ্টে 60 মাৰ্কৰ কুৱেশ্যন পেপাৰ লিখিছা সেইখিনিলৈ আৰু বাকী 2023 ইয়াৰৰ যিখিনি ষ্টুডেণ্ট আছিলা যাৰ বেক আছিলে তেওঁলোকৰ কাৰণে এডিশ্যন 20 মাৰ্কছৰ কুৱেশ্যন আছিলে আৰু সেই ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে দুটা খণ্ডৰ অৰ্থনীতিখনত ৰাষ্ট্ৰীয় আয়ৰ বৃত্তাকাৰ প্ৰৱাহৰ চিত্ৰটো ব্যাখ্যা কৰা ডেট মিনছ এক্সপ্লেইন উইথ দ্য হেল্প অফ ডায়াগ্ৰাম দ্য চাৰ্কুলাৰ ফ্ল' অফ নেশ্যনেল ইনকাম ইনটু ছেক্টৰ ইকনমি নেক্সটটো হৈছে ধনৰ চাহিদাৰ তিনিটা উদ্দেশ্য এক্সপ্লেইন দ্য 3 মোটিভ অফ ডিমাণ্ড ফৰ মানি আমি তিনিটা মোটিভ পাইছিলোঁ হয়নে ট্ৰানজেকশ্যন প্ৰিকশ্যনেৰী এণ্ড স্পেকুলেটিভ ডিমাণ্ড ফৰ মানি এই উদ্দেশ্যকেইটা লিখিব কৈছে মোটিভ তিনিটা লিখিব কৈছে মানে মোটিভ তিনিটাৰ উদ্দেশ্যখিনি ব্যাখ্যা কৰিব কৈছে নেক্সট হৈছে দীৰ্ঘমাদী আৰু হ্ৰস্বমাদীৰ শব্দৰ সংজ্ঞা আৰু পাৰ্থক্য লিখা ডিফাইন ডিষ্টিংগুইছ বিটুইন দ্য শ্বৰ্ট টাৰ্ম এণ্ড লং ৰান আমি ডিফাৰেঞ্চটো তোমালোকক কৰাইছোঁ শ্বৰ্ট টাৰ্ম এণ্ড লং ৰানৰ ভিতৰত ডিফাৰেঞ্চখিনি নেক্সট হৈছে মুঠ জাতীয় উৎপাদন কি মুঠ জাতীয় উৎপাদন গণনা পদ্ধতিসমূহ ব্যাখ্যা কৰা হোৱাট ইজ গ্ৰছ নেশ্যনেল প্ৰডাক্ট এক্সপ্লেইন দ্য মেথড অফ কেলকুলেটিং GNP অ'কে গ্ৰছ নেশ্যনেল প্ৰডাক্টৰ যিটো তোমাৰ ডেফিনেশ্যন হয় ডেফিনেশ্যনটো লিখাৰ লগতে ইয়াৰ যিটো মেথড আছে কেলকুলেটিং সেই কেলকুলেটিং মেথডটো আমি লিখিব লাগিব গতিকে এইটো এডিশ্যনেল 20 মাৰ্কছ যিখিনি ষ্টুডেণ্টৰ 2023 ইয়াৰ্ছৰ আছিলে সেইখিনি ষ্টুডেণ্টৰ কাৰণে বাকীখিনি বৰ্তমান প্ৰেজেণ্ট যিখিনি হৈ আছে মানে প্ৰেজেণ্ট যিখিনি ছেকেণ্ড ছেমৰ তাৰ কাৰণে এইখিনি এই 6 নম্বৰ কুৱেশ্যনটোলৈকে ঠিক আছে মই আশা কৰোঁ সকলোৱে কুৱেশ্যন পেপাৰ ভাল হৈছে ঠিক আছে আৰু তোমালোকৰ এক্সামখিনি ভাল হ'লে আমাৰো ভাল লাগে কাৰণ ইমান দিনৰ যিখিনি কষ্ট তোমালোকৰ লগত গোটেই ছেমিষ্টাৰটোত লাগি থাকোঁ আৰু তাৰ বিনিময়ত যদি তোমালোকৰ মানে পঢ়োৱা কনচেপ্টখিনি আহে বা তোমালোকে ষ্টুডেণ্টে যদি পাৰা গতিকে এইখিনিতে আমাৰ সাৰ্থক হয় ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানেই এইদৰেই বাকী ছেমিষ্টাৰবিলাকৰ ভিডিঅ'খিনিও আমি কুৱেশ্যন পেপাৰখিনি ডিছকাছ কৰিম